নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে আজি খুবেই ধুনীয়া ফিয়ৰ মাটিশালৰ পৰা খুব ধুনীয়া মিচিং যোৰা লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ এই যে চাব পাৰে খুবেই ধুনীয়া হয় এখন আহিব চাদৰখন এনেকুৱা আহিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বসা থাকিব দুটা দুটাকৈ খুব ধুনীয়াকৈ বুটা বসা থাকিব আৰু আচলতে এনেকৈ ধুনীয়াকৈ বকেটীয়া কৰি ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে খুবেই ধুনীয়াকৈ এনেকৈ আহিব আচল ডিজাইনটো আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব খুবেই ধুনীয়া এটা যোৰা হয় আৰু এখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাত দিবলৈ এনেকুৱা এটা পটি থাকিব এনেকুৱা সৰু এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ ঘনকৈ বুটা বসা থাকিব চাদৰখনৰ এনেধৰণে খুবেই ধুনীয়া হয় আৰু আচল ডিজাইনটো এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ কামখিনি মাল্টি কালাৰ দি কৰা থাকিব আৰু খুবেই ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব খুবেই ধুনীয়া হয় কোৱালিটি এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেকৈ আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ যদি আপোনালোকক পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ চি গ্ৰীণটোত আহিব এনে কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বসা থাকিব খুব ধুনীয়াকৈ ঘনকৈ বুটা বসা থাকিব মাল্টি কালাৰ ৰেডি আৰু আচলতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে কালাৰটো খুবেই বেছি ধুনীয়া মৰম লগা হয় আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে এনেধৰণে খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু আমাৰ এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে কালাৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বসা থাকিব মাল্টি কালাৰ ৰেডি এনেধৰণে আৰু আচলৰ ডিজাইনটো ভকেট গাই কৰি ডাবল খাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে কামসমূহ আৰু এইখন আহিব মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰত স্ক্ৰীনত দিয়া আছে এইটো আপোনালোকে ভালকৈ চাই ল'ব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বসা থাকিব দুটাকৈ আৰু আচল ডিজাইনটো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেধৰণে খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিঙো খুব ধুনীয়া এইখন আহিব ইয়াৰে মেখেলাখনো এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ
খুবেই ধুনীয়া এযোৰ চাব পাৰে এইখন আহিব চাদৰখন চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰি খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা বচা থাকিব আৰু আচল ডিজাইনটো এনেকৈ বিচনী খাইকৈ ডাবল খাই কৰি দিয়া হৈছে এনেকৈ খুব ধুনীয়াকৈ কামখিনি গোটেই কামখিনি মাল্টি কালাৰি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মোৰ ওচৰৰ দেখাই দিছোঁ খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এইখন আহিব মেখেলাখন মেখেলাখন চাব পাৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনাদি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ যোৱা দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু আচলত যেন এনেকৈ পকেট গাই কৰি দিয়া হৈছে আৰু পকেট গাই কৰি খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে খুবেই ধুনীয়াকৈ এনেকৈ আহিব আচলত যেনটো আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটি ইয়াৰে চাইডৰ পটিটা খুবেই ধুনীয়াকৈ পকেট গাই কৰি মাল্টি কালাৰি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিব এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন চেল্ফ পাইত আহিব পাইটোতো এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰি বুটা বচা থাকিব আৰু আচল ডিজাইনটো এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এনেকৈ পটি এটা থাকিব আৰু এযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গোল্ডেন য়েলো কালাৰ এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন চেল্ফ পাইত আহিব এনেকৈ পাইটোত খুব ধুনীয়াকৈ এনেকৈ বক্স যেনত বনাই দিয়া হৈছে মাল্টি কালাৰি আৰু চাদৰখনৰ গোটেই গাতে পুৰা ঘন ঘনকৈ বুটা বচা থাকিব খুব ধুনীয়াকৈ আৰু আচলত যেন এনেকৈ পকেট গাই কৰি দিয়া হৈছে পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰি কৰা থাকিব আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3550 টকাতে ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ এযোৰ দেখুৱাব লৈছোঁ এখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে খুবেই ধুনীয়াকৈ আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰি কৰা থাকিব খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিটা খুবেই ধুনীয়াকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী খাই এটা ফুল পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা হেভিকৈ বুটা বচা থাকিব খুবেই ধুনীয়া হয় কাপোৰযোৰ চাব পাৰে আপোনালোকে আৰু কোৱালিটি বহুত বেছি ভাল পাব আৰু আচল ডিজাইনটো খুব ধুনীয়াকৈ পকেট গাই কৰি ডাবল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰি গোটেই কামখিনি কৰা থাকিব আৰু পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া এটা যোৰা হয় আৰু আহল বহল দীঘল থাকিব ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব আৰু মেখেলাখনটো এনেকৈ পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনাদি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটা খুব ধুনীয়াকৈ পকেট গাই কৰি ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰি কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ পকেট গাই এটা ফুল পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব
আৰু ভিডিঅ'টো আজি ইমানে আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।